Hello my dear students. তোমালোকে সগে হাফ ইয়াৰলি পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছা লেসন বিলাক ৰিভিজন কৰি আছা হয় না নহয় তো ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰীক কৈ আছো ক্লাস 10 ৰ ইংৰাজী বিষয়টো ৰিভিজন কৰাত মই অলপ তোমালোকক হেল্প কৰি দি আছো বুজি পাইছা নাই অলপ হেল্প কৰি দি আছো যাতে তোমালোকৰ কামটো অলপ ইজি হৈ যায় সোৱা এই গ্ৰামাৰ সেকশনৰ যেটো ৰিভিজন পাৰ্ট নম্বৰ 2 ইয়াত আমি টপিক লৈছো 10 ফৰ্মস কাৰেক্ট টেন্স যেটো আমি কওঁ আৰু ইয়াত সোৱা সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাবা মই ইয়াত যিকেটা এক্সাম্পল লৈছো গুটেইকেটা পৰীক্ষাত আহা প্ৰশ্ন আৰু মই এই গুটেইকেটা প্ৰশ্ন কাৰেক্ট টেন্সৰ গুটেইখিনি ৰুল কভাৰ কৰি এটা বাক্য লিখিছো এই প্ৰত্যেকটো বাক্যত এটা নিয়ম সোমাই আছে বুজি পাইছা নাই হেকাৰণে প্ৰত্যেকটো বাক্য ইম্পৰ্টেন্ট তোমালোকে এটাও মিস নকৰিবা এটাও উদাহৰণ মিস নকৰিবা নাভাবিবা যে এনে সাৰি লিখি আছে নো প্ৰত্যেকটো বাক্যত এটা ৰুলস সোমাই আছে বুজি পাইছা নাই তো আমাৰ কাৰেক্ট টেন্সত যিখিনি ফৰ্মুলা আছে ৰুলস আছে গুটেইখিনি ৰুলস মই ফলো কৰি এটা বাক্য লিখি আছো লগতে এক্সপ্লেইন কৰি যাম তোমালোকে নোট ডাউন কৰি লবা সো তোমালোকে কপি আৰু কলম লৈ লোৱা আমি কলম নকৰাকৈ বলা ভিডিওটো স্টাৰ্ট কৰো প্ৰথম কথা টেন্স ফৰ্মস মানে হৈছে বাক্যৰ শুধৰণি কৰা ভাৰ্বৰ কাৰেকচন কৰা কিহৰ কাৰেকচন কৰা ভাৰ্ব কাৰেকচন টেন্স ফৰ্মস মানে হৈছে ভাৰ্বৰ কাৰেকচন ভালকে মনত ৰাখিবা টেন্স ফৰ্মস মানে কি ভাৰ্বৰ কাৰেকচন তা মানে ভাৰ্বৰ কাৰেকচন কেনেকৈ কৰিম সদায় ভাৰ্বৰ কাৰেকচন আমাৰ টেন্সৰ ৰুলস মতেই হ'ব কাৰণ টেন্স মানে হৈছে কাম মানে হৈছে ভাৰ্ব লগতে টাইম টু জয়েন হৈ আছে আৰু সেই টাইমটো আমি কোৰ পৰা বুজি পাও ভাৰ্বৰ পৰাই বুজি পাও সেই কাৰণে টেন্স ফৰ্মস মানে হৈছে ভাৰ্বৰ কাৰেকচন টাইম এন্ড ওয়ার্ক কারেকশন ওকে এতিয়া সোয়া টেন্সত আমাৰ কি আছে প্ৰেজেন্ট পাস্ট ফিউচাৰ তিনটা টাইম আছে প্লাস আমাৰ কি আছে চাৰি ধৰণৰ ওয়ার্ক আছে ইনডেফিনিট যাক আমি সিম্পল প্ৰেজেন্ট বুলি কও কন্টিনিউয়াস পারফেক্ট কন্টিনিউয়াস এই চাৰি ধৰণৰ কাম আছে হয় ন তাৰ ভিতৰতে আমাৰ 12টা ফৰ্মুলা আছে হয়নে তো তাৰ ভিতৰতে এইটো এটা ফৰ্মুলা the sun dash rise in the east বহুত ডাঙৰ এটা কথা কৈ আছো প্ৰেজেন্ট ইনডিফিনিটৰ ক্ষেত্ৰত প্ৰেজেন্ট ইনডিফিনিটৰ যেতিয়া প্ৰশ্ন দিয়ে কাৰেক্ট টেন্স দিয়ে এটা কথা ধ্যানত ৰাখিবা সাবা তাত সদায় কি কৰে আমাক কি কৰিব দিয়ে জানা ভাৰ্বৰ লগত s বা es যোগ কৰিব দিয়ে অনলি প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য মানে কি দিয়ে ভাৰ্বৰ লগত s বা es যোগ কৰিব দিয়ে আৰু s বা es কেতিয়া বহে এটো সবেই জানা হয়নে নহয় ভাৰ্বৰ লগত s বা es কেতিয়া বহে এটো আমি সবেই জানো হয়নে নহয় যেতে নেকি সাবজেক্ট থাৰ্ড পারসন সিঙ্গুলার নাম্বার হি শি ইট নেম অফ এনিথিং মানে সিঙ্গুলার নাম্বার যেতিয়া হ'ব ৰাম ৰহিম যিকোনো বস্তুৰ নাম ব্যক্তিৰ নাম সিঙ্গুলার যেতিয়া হ'ব তেতিয়া আমি ভাৰ্বৰ লগত s বা es যোগ কৰো কেতিয়া প্ৰেজেন্ট ইনডিফিনিটৰ ক্ষেত্ৰত সো সেই কথাটোকে মই বুজাব গৈ আছো প্ৰেজেন্ট ইনডিফিনিটৰ ক্ষেত্ৰত সদায় কাৰেক্ট টেন্স দিলে কি দিব তোমাক কি দিব ভাৰ্বৰ লগত s বা es যোগ কৰিব দিব সো আমি ইয়াতে কি কৰিম ৰাইটেছ এটা নিয়ম ক্লিয়াৰ হৈ গল প্ৰেজেন্ট ইনডিফিনিটৰ ক্ষেত্ৰত কি হ'ব সদায় মনত ৰাখিবা এই কথাটো অন্য কোনো ইয়াত কাম নিদিয়ে এতিয়া আমি সেকেন্ড ৰুললৈ যাম প্ৰেজেন্ট ইনডিফিনিট খতম কোৱেশ্চন নম্বৰ 2 সোৱা when or while এই প্ৰশ্নটোত কিন্তু when আছে মই while টো লগাই দিছো এটা কথা আলোচনা কৰিম সেই কাৰণে when I met her যেতিয়া মই তাইক লগ পাইছিলো she dash read a book এতিয়া কি কৈছে ইয়াত তো জয়েন্ট সেন্টেন্স আছে দুটা বাক্য আছে কাৰণ ইয়াত সাবজেক্ট এটা আছে আকৌ ইয়াত সাবজেক্ট এটা আছে হয় না নহয় তো মই কবলৈ গৈ আছো যেতিয়া নেকি সেন্টেন্স টো দেখিবা when বা while কি when বা while যেতিয়া থাকিব তেতিয়া জানিবা হেই কাৰেক্ট টেন্স টো কি হ'ব এটা খণ্ড ইনডেফিনিট হ'ব আৰু এটা খণ্ড কন্টিনিউয়াস হ'ব এইটোৱে মই কবলৈ while টো লিখিছো একচুয়ালি ইয়াত while নাই এই বাক্যটোত আছে when ওকে তো মই কি কলো when বা while যেতিয়া এটা সেন্টেন্সত থাকিব তেতিয়া কাৰেক্ট টেন্সৰ ক্ষেত্ৰত কি কৰিম এটা খণ্ড আমি ইনডেফিনিটত লিখিম আৰু এটা কন্টিনিউয়াসত লিখিম সেম কাহানীটো ইয়াতে হৈ আছে এতিয়া কন্টিনিউয়াসত আৰু এটা ইনডেফিনিটত কোন টেন্সৰ লিখিম সেইটো আমাৰ মেটাৰ নকৰে সেইটো আমি গমেই পাই যাম কাৰণ কাৰেক্ট টেন্সৰ ক্ষেত্ৰত কি হয় এটা খণ্ড শুদ্ধ থাকে এটা খণ্ড ফুল থাকে
যেটো খণ্ড শুদ্ধ আছে আমি ইয়াতে গম পাই গৈছো I met her তাৰ মানে ইয়াত ভাৰ্বৰ সেকেন্ড ফৰ্ম আছে I mean past indefinite আছে past indefinite আছে মানে বাকি সেই খণ্ডটো past continuous হৈ যাব অটোমেটিকলি যদি এটো প্ৰেজেন্ট ইনডিফিনিট আছে এটো প্ৰেজেন্ট কন্টিনিউয়াস হৈ যাব সিধা কথা বুজি পাইছা নাই কি কৈ আছো তো এতিয়া আমি কি কৰিম she was reading a book হৈ যাব কাৰণ এটো খণ্ড past indefinite আছে এটো কি হৈ যাব past continuous হৈ যাব সেকেন্ড রুল খতম কন্টিনিউয়াসৰ ক্ষেত্ৰত কন্টিনিউয়াসৰ বাক্য খতম when বা while থাকিলে হেতু কি হ'ব এটা ইনডিফিনিট এটা কন্টিনিউয়াস এতিয়া কোন টেন্সৰ হ'ব এটা খণ্ড আমাৰ ক্লিয়াৰ থাকিব হেতুৰ পৰা আমি গম পাই যাম যদি এটো প্ৰেজেন্ট ইনডিফিনিট থাকে এটো প্ৰেজেন্ট কন্টিনিউয়াস হৈ যাব এটো যদি পাস্ট ইনডিফিনিট থাকে এটো পাস্ট কন্টিনিউয়াস হৈ যাব ওকে ক্লিয়াৰ কোৱেশ্চন নম্বৰ 3 তো আহা I wish I be a king ইয়াত কি দিছে be দিছে আৰু ইয়াত কি আছে wish আছে এতিয়া চোৱা বাক্যত যেতিয়া কাৰেক্ট টেন্সৰ ক্ষেত্ৰত wish থাকিব কি থাকিব wish থাকিব এতিয়া চোৱা wish টু আমি কি কৰো wish টু যেতিয়া আমি প্ৰেজেন্ট বা ফিউচাৰৰ ক্ষেত্ৰত যেতিয়া ব্যৱহাৰ কৰা দেখাব লাগে তেতিয়া আমি বেসিক্যালি কোত লিখিব লাগিব past টেন্সত লিখিব লাগিব কিহত লিখিব লাগিব past টেন্সত লিখিব লাগিব এটো ভালকে মনত ৰাখিবা wishৰ ক্ষেত্ৰত আৰু এটো কিয় লিখিব লাগে এটো আমি দেখাব লাগে যে বস্তুটো আনৰিয়েল বা ইমেজিনাৰি আনইমেজিনাৰি তাৰ মানে কাল্পনিক ইমেজিনাৰি অৰ আনৰিয়েলৰ ক্ষেত্ৰত আমি wish to ব্যৱহাৰ কৰিব লাগে wish to দেখুৱাবলৈ আমি past tense ব্যৱহাৰ কৰিব লাগে correct tense ৰ ক্ষেত্ৰত সো আমাৰ ইয়াত কি হ'ব ইয়াত যেহেতু be আছে মানে কি আমাক be verb বহাব দিছে be verb আমি কি বহাম ইয়াত আমি কি বহাব লাগিব জানা past tense ৰ were ইয়াত was নহয় were বহাব লাগিব কাৰণ ইয়াত আমি কি দেখাম only অবাস্তৱ ঘটনা বা কাল্পনিক ঘটনা বুলি আমি দেখাব লাগে এইটো কাৰণে কাৰণ I wish I were a king মই ভাবু মই কামনা কৰো মই এজন ৰজা হ'ব পাৰিলো হেতেন বুজি পাইছানে এনেকৈ অৰ্থ বুজাইছে সো এইটো ক্লিয়াৰ হৈছে be থাকিলে wish থাকিলে আমি কি বহাম past tense ব্যৱহাৰ কৰিম কোৱেশ্চন নম্বৰ 4 the boy sleep কমা আছে ইয়াত কি আছে কমা don't disturb him এইটো কন্ডিশনৰ ভিত্তিত অৰ্থৰ ক্ষেত্ৰত কন্ডিশন হৈ আছে এইটো আমি এইটো কাৰণে লিখিছো এই কন্ডিশনৰ বাক্য অলৰেডি বহুত আহে the boy sleep কন্ডিশন কেনেকুৱা লৰাজন টোপনি মাৰে don't disturb him তেও অসুবিধা নকৰিবা don't disturb him তেও অসুবিধা নকৰিবা কাৰণ তেও টোপনি মাৰি আছে don't disturb him ইয়াত নেগেটিভ থাকিলে তো কোনো এটা কাম মানা কৰিছে তাৰ মানে এটা কাম ডিস্টার্ব হ'ব কোনো এটা কাম মানা কৰি আছে কোনো এটা কাম কৰিবলৈ মানা কৰি আছে তাৰ মানে আৰু এটা কামত ডিস্টার্ব হৈ আছে তাৰ মানে আৰু এটা কাম চলি আছে বুজি পাইছা নাই তো এই ক্ষেত্ৰত এটা কাম কৰিবলৈ মানা কৰি আছে মানে কি আৰু এটা কাম চলি আছে এই ক্ষেত্ৰত আমি কি কৰিম এটা খণ্ড কন্টিনিউয়াসত লিখিম সো আমি এই বাক্যটো কিহত লিখিম কন্টিনিউয়াসত লিখি দিম কি কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস the boy is sleeping don't disturb him তাৰ মানে এটা কাম চলি আছে লৰাজন টোপনি মাৰি আছে তেও অসুবিধা নকৰিবা কন্ডিশন নম্বৰ 4 খতম বুজি পাইছা নাই কি হৈ গল কন্টিনিউয়াস গল তাৰ পিছত কোৱেশ্চন নম্বৰ 5 Question number 5 কি আছে he jumped off the bus while it dash move while আছে মানে আমি ইয়াতে বুজিছো while আছে মানে কি হ'ব এটা খণ্ড ইনডিফিনিট এটা খণ্ড কন্টিনিউয়াস হয় না নহয় এখানে এটা বাক্য ইয়াত লিখা হৈছে তো আমি কোনটো কন্টিনিউয়াসত লিখিম এইটো যেহেতু past tense আছে কাৰণ he jumped আছে ভাৰ্বৰ সেকেন্ড ফৰ্ম আছে সো এইটো আলটিমেটলি কোত যাব past in continuousত যাব হয়নে while it was কি হ'ব moving যেতিয়া এটো গতি কৰি আছিল তো আমাৰ রুলস বিলাক বুজি পাইছা নাই মৰম ছাত্ৰছাত্ৰীসকল মানে প্ৰত্যেকটো বাক্যত এটা নিয়ম সোমাই আছে এইখিনি বাক্য তোমালোকে এইখিনি রুলস এই প্ৰত্যেকটা বাক্যৰ নিয়ম তোমালোকে যদি জানা তেতিয়া হলে মই ভাবো মেট্ৰিক পৰীক্ষাই হওক হাফেলি পৰীক্ষাই হওক যি পৰীক্ষাই নহওক তোমালোকে 100% কাৰেক্ট টেন্স কৰি থৈ আহিব পাৰিবা ইটস মাই প্ৰমিস কোৱেশ্চন নম্বৰ 6 the train dash before we reach the station ইয়াত এটা ধুনিয়া কন্ডিশন আছে কেনেকুৱা কন্ডিশন আছে চোৱা কি আছে ইয়াতে বিফৰ আছে কি আছে বিফৰ আছে এটা কথা শুনা যদি বাক্যটোত কাৰেক্ট টেন্সৰ ক্ষেত্ৰত বাক্যটোত যদি বিফৰ বা আফটাৰ থাকে বিফৰ বা আফটাৰ যদি থাকে তেতিয়া হলে এটা খণ্ড ইনডেফিনিট হ'ব আৰু এটা খণ্ড পারফেক্ট হ'ব এটা খণ্ড কি হ'ব ইনডেফিনিট আৰু এটা খণ্ড পারফেক্ট বুজি পাইছা নাই হেতু কোন টেন্সৰ হ'ব হেতু বাক্যৰ ওপৰত ডিপেন্ড কৰিব কাৰণ এটা খণ্ড টেন্সত থাকিবই ইয়াত কি হৈছে the train dash before we reached the station ইয়াত reached মানে কি
past indefinite, we reached the station, যে আমি স্টেশন পোৱাৰ আগতে, before we reached the station, আমি স্টেশন পোৱাৰ আগতে কি হৈছিল, the train had left, the train had left. আমি ভার্ব সাব সবই না লাগে, দেখিছা না কিমান কনফিডেন্স আছে, ভার্বৰ দৰকাৰেই নাই, কি আছে অপচনত চোৱাৰ দৰকাৰ নাই, আমি বুজিয়ে যাও, হয় না নহয়? সেইকাৰণে কি কৰিবা, যদি বাক্যত দেখিছা বিফৰ বা আফটাৰ আছে, জানিবা এটা খণ্ড ইনডেফিনিট আৰু এটা পাৰফেক্ট। কোন টেন্সত যাব সেইটো এটা খণ্ড ক্লিয়াৰলি দিয়া থাকিব, সেইটো ভাৰ্বৰ ওপৰত ভিত্তি কৰি আৰু এটা অটোমেটিক লৈ যাবা। ওকে, কোৱেশ্চন নম্বৰ 7, the bell rang after we dash finish our work। তো ইয়াতে আমি এইটো কৰিছো মানে এইটো পাৰিমে, তোমালোকে এইটো কৰিবা। এইটো বুজি পাইছা নাই, বিফৰ আৰু আফটাৰ থাকিলে এটা ইনডেফিনিট এটা পাৰফেক্ট, এইটো বুজি পাইছা নাই? সো এইটো তোমালোকে কৰি এতিয়াই কমেন্টত দিয়া, এতিয়াই কমেন্টত দিয়া, চাও কোনে কোনে কৰিব পাৰা। কোৱেশ্চন নম্বৰ 8 চোৱা, 10 years dash pass since I met you। বুজি পাইছা নে কি কৈছে, যে 10 বছৰ পাৰ হৈ গৈছে আমি দুইজন, মই আৰু তুমি লগ পোৱা। তাৰমানে লগ পোৱা কামটো হৈ গৈছে অলৰেডি, 10 বছৰ পাৰ হৈ গৈছে, এইটো কাম চলি থকা নাই। কিন্তু তোমালোকে আকৌ ইয়াতে সিন্স চাই কি কৰি দিবা, পাৰফেক্ট কন্টিনিউয়াস কৰি দিবা, নো, এইটো কেতিয়াও নকৰিবা। এইটো ইয়াত কি বুজাইছে অৰ্থটো, যে 10 বছৰ হৈ গল আমি আৰু তুমি, মই আৰু তুমি লগ পোৱা 10 বছৰ হৈ গল, কামটো মানে শেষ হৈ গৈছে, কামটো শেষ হৈ গৈছে। সেইকাৰণে আমি কি কৰিব লাগিব, এইটো সেইকাৰণে আমি এইটো কি কৰিব লাগিব, এইটো আমি পাৰফেক্টত ল'ব লাগিব, যেহেতু কামটো শেষ হৈ গৈছে, লগ পোৱা কামটো শেষ হৈ গৈছে, সেইকাৰণে আমি এইটো কি কৰিম, পাৰফেক্ট কৰিম, হ্যাভ পাস্ট লগাই দিম। কি পাস্ট লগাই দিম, হ্যাভ পাস্ট। প্ৰেজেন্ট পাৰফেক্টত লগাই দিবা, ঠিক আছে? এনেকুৱা বাক্য আহে, আই নো ইউ সিন্স লাষ্ট 10 years, এনেকুৱা তেনেকুৱা থাকিলেও তোমালোকে কি কৰিবা, প্ৰেজেন্ট পাৰফেক্টত কৰিবা। ওকে, এইখিনি কোনে কোনে বুজি পাইছা তেওঁলোকে সবেই লাইক কৰি দিয়া, আৰু যোনে যোনে নতুন চাই আছে তেওঁলোকে সবেই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া, ঠিক আছে? আৰু তোমালোকৰ ফ্ৰেণ্ড সাৰ্কেললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, অলপো এলা নকৰিবা। ওকে মাই ডিয়াৰ ষ্টুডেণ্টছ, চোৱা কাৰেক্ট টেন্সৰ মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট, কাৰণ ইয়াৰ পৰা প্ৰশ্ন খুব আহা হৈছে এতিয়া, যাক আমি কণ্ডিশনেল সেন্টেন্সেস বুলি কওঁ, য'ত আমাৰ বাক্যৰ প্ৰথমে কি থাকে, কণ্ডিশন লগোৱা থাকে, আৰু সেইটো হৈছে ইফ। যদি ইফ থকা বাক্য দেখিছা তেতিয়াহলে তোমালোকে এই চাৰিটা কণ্ডিশন মই লিখিছো, চোৱা, জিৰো কণ্ডিশনেল, ফাৰ্ষ্ট কণ্ডিশনেল, সেকেন্ড কণ্ডিশনেল আৰু থাৰ্ড কণ্ডিশনেল, প্ৰত্যেকটোৰে মই ফৰ্মুলা লিখিছো। এই ফৰ্মুলা কেইটা তোমালোকে বহিত ভালকে লিখি লোৱা আৰু মুখস্থ কৰি লোৱা, কাৰণ এই ফৰ্মুলা কেইটা জানা থাকিলে 2 সেকেন্ডৰ ভিতৰত তুমি কাৰেক্ট টেন্স কৰি দিবা। যদি কণ্ডিশনেল সেন্টেন্স আহে, মই গ্যাৰান্টি দিছো 100% কৰি থৈ আহিবা। চোৱা, জিৰো কণ্ডিশনেল কি হ'ব, ইফ থাকিব প্ৰথমে, যেহেতু কণ্ডিশনেল শর্তগত বাক্য, তাত আমাৰ প্ৰথমে ইফ থাকিব, ইফ মানে যদি, যদি লুকুৱা থাকিব। তো জিৰো কণ্ডিশনেল কাক কোৱা হয়, দুইটা খণ্ড প্ৰেজেন্ট ইনডিফিনিটত থাকিব। ইয়াত কণ্ডিশনেল থাকিব কিন্তু দুইটা খণ্ড প্ৰেজেন্ট ইনডিফিনিটত থাকিব লাগিব। দুইটা খণ্ড যদি প্ৰেজেন্ট ইনডিফিনিটত আছে সেইটো কি হ'ব, জিৰো কণ্ডিশনেল। ওকে, ফাৰ্ষ্ট কণ্ডিশনত কি হ'ব, ইফ প্লাস প্ৰেজেন্ট সিম্পল মানে প্ৰেজেন্ট ইনডিফিনিট, বাকি কি আহিব, উইল আহিব আৰু ভার্ব আহিব, বেস ভার্ব। সেকেন্ড কণ্ডিশনত কি আহিব, ইফ লগতে পাস্ট সিম্পল মানে বাক্যটো প্ৰথম বাক্যটো হ'ব পাস্ট ইনডিফিনিটত, তাৰপিছত আহিব উড, তাৰপিছত বেস ভার্ব থাকিব। ওকে, তাৰপিছত থাৰ্ড কণ্ডিশনত চোৱা কি হৈছে, এইটো বহুত বেছি আহে পৰীক্ষাত, সেকেন্ড আৰু থাৰ্ড এই দুইটা কণ্ডিশন বহুত বেছি আহে। ইয়াতে ইফ থাকিব আৰু প্ৰথম বাক্যটো হ'ব পাস্ট পাৰ্টিসিপল, লগতে উড হ্যাভ, আৰু তাৰপিছত শেষত বাক্যটো ভার্ব থাকিব পাস্ট পাৰ্টিসিপল। ভার্ব কি থাকিব, পাস্ট পাৰ্টিসিপল। তো তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহা মই দুটা এক্সাম্পল লৈছো। চোৱা, প্ৰথম প্ৰশ্নটো হৈছে ইফ আই ডেশ নো হিজ এড্ৰেছ, যে যদি মই তেওঁৰ ঠিকনাটো জানিলো হেতেন, হেতেন আহি গৈ আছে, দেখিছা নাই, I would have contacted him। চোৱা, I would have ক'ত মিলি আছে, would have মিলি আছে না, তাৰমানে থাৰ্ড কণ্ডিশনত পৰি গৈছে বাক্যটো, ক'ত পৰিছে, কাৰণ এইখিনি বাক্য কমপ্লিট থাকিব তোমালোকৰ, বুজি পাইছা নাই, কমাৰ পিছত বাক্যখিনি কমপ্লিট থাকিব। ইয়াত আমি শুদ্ধ কৰিব লাগে, একদম ইজি। যেতিয়া তোমালোকৰ এই ফৰ্মেশন কেইটা মুখস্থ থাকিব 100% 2 মিনিট 2 সেকেন্ডত কৰি দিব পাৰিবা। তাৰমানে আমি কি কৰিম, এইখিনি খণ্ড পাস্ট পাৰফেক্টত লিখিব লাগে। কিহত লিখিব লাগে, পাস্ট পাৰফেক্টত লিখিব লাগে। ইফ আই কি হ'ব ইয়াতে, আই হ্যাড নন, কি হ'ব,
if I had known his address I would have contacted him বুজি পাইছা নাই একদম ইজি হয় নাই তাৰ পিছত কোৱেশ্চন নম্বৰ 2 চোৱাচোন if I dash be you ইয়াত কি বহাব দিছে be বহাব দিছে হয় নে নহয় চোৱা I would not have called him ইয়াতো কি আছে would not have আছে নেগেটিভত আছে কিন্তু মিলিতো আছে এটোৰ লগতে would have আছে not আছে এতিয়া চোৱা আমি জানো ইয়াতে কি বহাব দিছে be ভবিষ্যতৰ কাল্পনিক কথা বা অবাস্তৱ কথা যদি আমি প্ৰকাশ কৰো তেতিয়া আমি past tenseত লিখিব লাগে হয় নহয় তো এটো কি হৈ যাব অটোমেটিক এটো past tenseতে আহিব এটো past perfectত আহিব তাৰ মানে ইয়াত be verb বহাব দিছে আমি ইয়াতে কি বহাম simply were if I were you যে মই যদি তোমাৰ ঠাইত যদি মই হলো হেতেন I would not have called him মই তেওঁক নামাতিলো হেতেন বুজি পাইছা নাই তো এইখিনি হৈছে কাৰেক্ট টেন্সৰ গোটেই ফৰ্মুলাখিনি একদম কম সময়ৰ ভিতৰত শৰ্টকাট তোমালোকক কাৰেক্ট টেন্সৰ গোটেই কনসেপ্টখিনি দিবলৈ যত্ন কৰিছো আৰু এই গোটেই কিটা বাক্যৰ ভিতৰত যিকিটা ৰুলছ সোমাই আছে এই টোটাল ৰুলছখিনি তোমালোকে জানিলে মই ভাবো তোমালোকে মেট্ৰিক পৰীক্ষাই হওক হাফ ইয়াৰলি পৰীক্ষাই হওক এনুৱেল পৰীক্ষাই হওক সব পৰীক্ষাতে ভাল মাৰ্কস পাবা বুলি আশা আছে এইটো হৈছে গ্ৰামাৰ ৰিভিজনৰ দ্বিতীয় নম্বৰ পাৰ্ট